নমস্কাৰ বন্ধু বান্ধৱীসকল, আশা কৰিছোঁ আপোনালোক আটাই কুশলে আছে। আজি আপোনালোকলৈ বুলি লৈ আনিছোঁ ঢেকীয়া ভাজিৰ এটি নতুন জুতি। বন্ধত ঘৰলৈ গৈছিল আৰু ঘৰলৈ যাওঁতে চাৰু জেঠিয়ে ঢেকীয়া আৰু দুটা কোমলীয়াও লৈ আহিছিল আৰু তাৰ কিছু সময় পিছতে হাচমাতকৈও ঢেকীয়া লৈ আহিছিল। চাৰু জেঠিয়ে ঢেকীয়াখিনি কাটি একেবাৰে ধুই মেলিয়ে দিছিল আৰু তাকে মই ভাজিবলৈ লৈছিলোঁ। আজি মই ঢেকীয়াৰ যিটো জুতি আপোনালোকৰ সৈতে শ্বেয়াৰ কৰিবলৈ লৈছোঁ। আপুনি যদি সেই জুতিটো লোৱা নাই তেতিয়াহ'লে এনে জুতি এবাৰ লৈ চাব পাৰে, খাই সোৱাদ লাগে। সোৱাদতকৈ ডাঙৰ কথাটো হৈছে কোনোবাই যদি আপোনাক মৰমতে বা সঁচা আন্তৰিকতাত কিবা দিয়ে তাৰ মূল্য সদায় বেলেগ, আৰু খোৱা বস্তুৰ ক্ষেত্ৰত সোৱাদ সদায় অনন্য হয়। এই যে মই হাচমাতকা বা চাৰু জেঠিৰ কথা ক'লোঁ, এওঁলোক আমাৰ তেজৰ সম্পৰ্কৰ মানুহ নহয়, কিন্তু তেওঁলোকৰ মৰম বা আন্তৰিকতাখিনিৰ মাপ নিজৰ কিছুমান আত্মীয়েও ল'ব নোৱাৰে। এই যে আমাক ঢেকীয়া আনি দিছে সেইবাবেই কিন্তু মই কথাষাৰ কোৱা নাই দেই। এওঁলোকে কেৱল মোক যে দিছে বা আমাকে যে দিয়ে এনেকুৱা নহয়, গাঁওখনৰ প্ৰায়ভাগকে দিয়ে। কোনে কি ভাল পায় কি বেয়া পায় তাৰো খবৰ ৰাখে। কাৰোবাৰ অসুখ হৈছে বা কাৰোবাৰ অসুখত কিবাটো পুত্ৰ ভাল, হয়তো কাৰোবাৰ বাৰীত দেখিছে তেওঁলোকে, সেই বস্তুটো ছিঙি মেলি নি দিয়ে ভাল হওক বুলিয়ে। কোন আহিছে কোন গৈছে বা সকলোৰে সুখত সুখী সকলোৰে দুখতেই দুখী, বিনিময় হিচাপে বহুত কিবা কাৰো পৰাই নিবিচাৰে। যি দিলেও সন্তুষ্ট, মুখত সদায় সন্তুষ্টিৰ হাঁহি থাকে। জীৱনত হোৱা ডাঙৰ ঘটনাবোৰো সহজকৈ ক'ব পাৰে, সহজকৈ এওঁলোকে ল'ব পাৰে। এনেবোৰ কথাৰ মাজতে মই সুখৰ সংজ্ঞা বিচাৰোঁ। যেতিয়া নিজৰ আত্মীয় মানুহৰ পৰা অনাদৰ, অভিযোগ, বিশ্বাসঘাতকতা বা নিজক লৈ অসন্তুষ্টি অনুভৱ কৰোঁ, এনেবোৰ কথা ভাবি কেতিয়াবা নিজক সান্তনা দিওঁ। আচলতে সুখ বোলা বস্তুটো কোনেও কাকো দিব নোৱাৰে, সুখ বুটলি লোৱা বস্তুহে। ঢেকীয়া ভাজিৰ ভাজতে কিছু অনুভৱ ব্যক্ত কৰিলোঁ। যিয়ে নহওক সৰু বৰ কথাৰে আপোনালোকো সুখী হৈ ৰওক, জীৱন হৈ পৰক চিৰসেউজ। আৰু এতিয়া মই ঢেকীয়া ভাজিবলৈ লৈছোঁ। প্ৰথমতে মই তেলত অকণমান জিৰা ফুটাই লৈছিলোঁ আৰু ঢেকীয়াখিনি অলপ সময় ভাজি লৈ তাতে দিলোঁ সৰিয়হ, আদা, নহৰু বটাখিনি। এতিয়া এইখিনি অলপ সময় লৰাই ভাজিম, তাৰপিছতে ইয়াত বিলাহীখিনি ঢালি দিম। নিমখ আৰু হালধি যেতিয়া দিছিলোঁ তেতিয়া পিছে মোৰ কেমেৰামেন মোৰ লগত নাছিল, গতিকে সোৱাদ অনুযায়ী নিমখ হালধিও দি ল'ব। আৰু যদি আপুনি বিচাৰে জিৰা ধনিয়াৰ গুড়িও দিব পাৰে, মই কিন্তু ইয়াতে জিৰা ধনিয়াৰ গুড়ি দিয়া নাই। আৰু যদি জলকীয়া খাই ভাল পায় তেতিয়াহ'লে জলকীয়াও দিব। কিছুমানেতো জ্বলা খাই ভাল পায়, আঞ্জাত অলপ জ্বলা হ'লে খাই সোৱাদ লাগে। আমাৰ পিছে তুহিন আৰু স্বপ্ননীলে জলকীয়া নাখায়, আৰু ইহঁত দুটাই ঢেকীয়া ভাজি খাই বহুতেই ভাল পায়, সেইবাবে মই জলকীয়া নিদিলোঁ। আৰু এনেদৰে কিছু সময় ভাজি কম জুইত অলপ ৰখাই থ'ম। আজিৰ ৰেচিপিটো বনাবলৈ উৎসাহ দিয়া ব্যক্তি দুগৰাকী হৈছে আমাৰ স্বপ্ননীল আৰু তুহিন। আৰু ইহঁত দুটাই মোক ক'লে যে আমি কেমেৰামেন হ'ম, তুমি আজি এই ভাজিটো বনাবা আৰু ইউটিউবত দিবা। তাৰপিছত মই ক'লোঁ হ'ব, কিন্তু দুটাই কি কৰে, মাজে মাজে আহি ফোনটো লয় আৰু মাজে মাজে দৌৰ মাৰে। ক'ৰবাত ছাগলীটো দেখিলে, ক'ৰবাত পাৰ দেখিলে, হাঁহ দেখিলে, মুঠতে দুটাৰ ফূৰ্তিৰ সীমা নাই। আৰু তদুপৰি ইহঁত দুটাই হৈছে ভাজি বা বেলেগ অন্যান্য ভাজিবিলাক নাখায়, যেনে পটল, ভাতকেৰেলা। আৰু আজি মই ক'লোঁ আজি কিন্তু এইবিলাক খাব লাগিব, কাৰণ বেলেগ মানুহে দেখিব নহয়। সেইবাবে চাবচোন এতিয়া ভিডিঅ'টোৰ শেষত মই ইহঁত দুটাৰ খোৱা পৰ্বটো দিছোঁ। কি ধুনীয়াকৈ নোখোৱা বস্তুবোৰো খাব ধৰিছে। এটাই উদ্দেশ্য, সেয়া হৈছে বেলেগেতো ইহঁতক দেখিব, যাতে কোনেও ইহঁতক নকয় বেয়া ল'ৰা বুলি। এয়া ঢেকীয়া ভাজি হৈ গ'ল। আজিৰ ৰেচিপিটো চাই কেনে পালে আমাক কমেণ্ট যোগে জনাবলৈ নেপাহৰিব। আৰু যদিহে আপুনি নতুনকৈ আমাৰ ভিডিঅ'বিলাক চাবলৈ আৰম্ভ কৰিছে তেন্তে আমাৰ চেনেলটি ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। শেষত এয়া আমাৰ স্বপ্ননীল আৰু তুহিন। চাব দেই, ইহঁতে উপাহীন হৈয়ে দুই এটা বেয়া পোৱা বস্তু খাবলগীয়াত পৰিছে। সৰুতে আমিওতো তেনেকুৱাই আছিলোঁ। এতিয়া মই মোৰ ল'ৰালিকালৰ ছবিবোৰ ইহঁতৰ মাজতেই দেখোঁ। ভাল লাগে, হাঁহি উঠে কিছুমান কথা ভাবি। ভিডিঅ'টি চাই আমাক উৎসাহ যোগোৱাৰ বাবে আপোনাক অশেষ ধন্যবাদ জনাইছোঁ। কুশলে থাকক, পুনৰ লগ পাম আন এটি ভিডিঅ'ত। ঢেকীয়া ভাজি বহুত সোৱাদ আছে।